সোনু এটা আদিবাসী জনগোষ্ঠীত নিজৰ আদিবাসী মা দেউতা আৰু নিজৰ জনগোষ্ঠীৰ মানুহৰ লগত এটা গভীৰ জংগলত বাস কৰিছিল। তাৰ জনগোষ্ঠীৰ সকলো মানুহ তাক বৰ মৰম কৰিছিল কাৰণ সি তাৰ জনগোষ্ঠীৰ সকলোতকৈ বুদ্ধিমান আৰু নিৰ্ভয় বাচ্চা আছিল। তাৰ জনগোষ্ঠীৰ ৰজা মংগল বৰ সাহসী আৰু বীৰ আছিল আৰু তেওঁ সোনুৰ সকলো কথা বৰ মনোযোগেৰে শুনিছিল। হল্লাহু হল্লাহু হু হু মা দেউতা সোনু নিজৰ মা দেউতা আৰু ভাইটিক বচোৱাৰ বহুত চেষ্টা কৰিলে, কিন্তু তেওঁলোক আৰু তেওঁৰ লগত জনগোষ্ঠীৰ আৰু বহুত সদস্য বানপানীত বৈ গ'ল। এতিয়া জনগোষ্ঠীৰ বাচি যোৱা মানুহবোৰ সকলোক একত্ৰিত কৰি সকলোক এটা সুৰক্ষিত ঠাইত লৈ আহিল। হল্লাহু হল্লা হল্লাহু হু হু তোমাক মই কিমান বাৰ কৈছো মোৰ ঠাইৰ পৰা দূৰত থাকা, তুমি বুজি পোৱা নাই এতিয়ালৈকেও? হাল্লাহু হাল্লা হু 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 তেওঁলোক নিজৰ মাজত কথা পাতিয়ে আছিল। তেতিয়াই সকলোৱে সিংহৰ মাত শুনা পালে। এতিয়া সকলোৱে ভয় খাই গ'ল আৰু হাল্লাহু হু 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 কৰি চিঞৰিব ধৰিল। তেতিয়া সোনু সকলোৰ সন্মুখত আহি সিংহৰ দৰে মাত ওলাব ধৰিল আৰু অলপ দেৰি পিছতে সকলো সিংহ তাৰ পৰা পলাই গ'ল। মংগল যেতিয়া নিজৰ জনগোষ্ঠীৰ সৰু এটা ল'ৰাৰ এয়া গুণ দেখা পালে, সি বৰ ভাল পালে। এতিয়া সি সোনুক চিকাৰ কৰিবলৈও লৈ যায়, কিন্তু সোনু সদায় নিজৰ মা দেউতা বানপানীত বৈ যোৱাৰ দুখতে থাকে। এদিনাখন সি চিকাৰ কৰিবলৈ গৈছিল, তেতিয়া মংগলে তাক ক'লে, সোনু পুত্ৰ ইফালে আহা, কি হৈছে? মই বহুত সময়ৰ পৰা দেখি আছো তুমি বৰ চিন্তা কৰি থাকা আৰু চিকাৰতো এতিয়া তোমাৰ মন নবহে। নহয় মহাৰাজ, বাছ মা দেউতাৰ কথা বৰ মনত পৰে। পুত্ৰ, তুমি আমাৰ জনগোষ্ঠীৰ সকলোতকৈ চোকা ল'ৰা হয়, হ'ব পাৰে ভৱিষ্যতত তোমাক ইয়াৰ ৰজা বনাই দিয়া হয়। সেইবাবে সদায় আনন্দিত হৈ থাকিবা আৰু সকলোৰ সহায় কৰিবা আৰু মোক তুমি আজিৰ পৰা খুৰা বুলি ক'বা। এয়া শুনা পাই সোনু বৰ ভাল পালে আৰু এতিয়া সি বহুত মনোযোগেৰে সকলোৰ লগত মিলি চিকাৰ কৰে। তাৰ পিছত যেতিয়া সকলোৱে চিকাৰ কৰি উভতি আছিল, তেতিয়া সি এজনী সৰু ছোৱালীক নদীত বৈ যোৱা দেখা পালে। সি তৎক্ষণাত নদীত জাপ মাৰি দিলে। মা, এই ল'ৰাজন মোৰ প্ৰাণ বচাইছে, নহ'লে মই নদীত ডুবি গ'লো হয়। পুত্ৰ, তুমি আজি আমাৰ পৰিলোকৰ ওপৰত উপকাৰ কৰিছা। কোৱা, তোমাৰ কি লাগে? মোৰ একো নালাগে। মনিকা এতিয়া নিজৰ যাদুৱেদি সোনুৰ সকলো চিন্তাৰ কাৰণ গম পাই গ'ল। তাই সোনুক ৰখাই তাক ক'লে, পুত্ৰ, মই গম পাই গৈছোঁ তোমাৰ চিন্তাৰ কাৰণ। মই তোমাৰ মা দেউতাকতো জীয়াই দিব নোৱাৰোঁ, কিন্তু তোমাক এটা যাদু দি আছোঁ। তুমি যি ঝৰ্ণাৰ পিছফালে থাকা, সেই ঝৰ্ণাটো এটা যাদুই পানীৰ ঘৰ হৈ যাব, যি প্ৰয়োজন মতে সৰু বা ডাঙৰ হ'ব পাৰে। আৰু মই তোমাক এটা যাদুই তীৰ ধনুকো দিম, যি ভৱিষ্যতত তোমাৰ ৰক্ষা কৰিব। পৰীৰ কথা শুনা পাই সোনু বৰ ভাল পালে আৰু নিজৰ জনগোষ্ঠীৰ ওচৰত উভতি আহিল। এতিয়া সি সকলো কথা মংগলক ক'লে। তেতিয়া মংগল সকলোক লৈ ঝৰ্ণাৰ ওচৰত গ'ল, কিন্তু তাতে কোনো ঘৰ নাছিল। এয়া দেখা পাই সি সোনুৰ ওপৰত খং কৰিলে। সোনু, ক'ত আছে ঘৰ? ইয়াতেতো অকল ঝৰ্ণা আছে। ৰ'ব খুৰা, মই দেখাই আছোঁ আপোনাক। হল্লাহু হল্লা হু 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 হল্লাহু হল্লাহু হু 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 মংগল সোনুৰ ওপৰত বৰ আনন্দিত হ'ল। এতিয়া সকলো জনগোষ্ঠীৰ মানুহ তাতে আনন্দিত হৈ বাস কৰিব ধৰিল। এদিনাখন সোনু জংঘলত ঘূৰি ফুৰি আছিল। তেতিয়া তাৰ দৃষ্টি এটা সৰু সিংহৰ পোৱালিৰ ওপৰত পৰিল। সি এটা জালত ফচি গৈছিল। শুনা বন্ধু, এতিয়া তুমি তোমাৰ ঘৰলৈ যোৱা। তোমাৰ পৰিয়াল তোমাৰ বাবে বাট চাই আছে চাগে। কেইদিনমান পিছত সোনু ঘৰৰ ভিতৰত আছিল আৰু মংগল চিঞৰি আছিল। সোনু মংগলক তাৰ খঙৰ কাৰণ সুধিলে। সোনু, তুমি কালি বেলেগ জনগোষ্ঠীৰ মানুহৰ চিকাৰ মুক্ত কৰি দিছিলা নেকি? নহয় খুৰা, মই জংঘলত আছিলোঁ। তেতিয়া এটা সিংহৰ বাচ্চা জালত ফচি গৈছিল, তো তাৰ সহায় কৰাৰ বাবে মই জাল কাটি তাক মুক্ত কৰি দিলোঁ।
হয়, সি বেলেগ জনগোষ্ঠীৰ চিকাৰ আছিল। এতিয়া সিহঁতে আমাৰ দুটা পোৱালি ধৰি লৈ গৈছে আৰু যদি আমি সোনকালে নাযাওঁ ভানু সেই পোৱালি কেইটাক মাৰি দিব। মংগল সোনু আৰু জনগোষ্ঠীৰ বেলেগ মানুহক লৈ ভানুৰ ওচৰত গ'ল আৰু চাই আচৰিত হৈ গ'ল। হল্লা হু হু হু, হল্লা হু হল্লা হু হু হু। তোমালোক মোৰ বৰ অশান্তি কৰিছা। মই এই পোৱালি কেইটাক মাৰি নিজৰ প্ৰতিশোধ ল'ম। পোৱালি কেইটাক এৰি দিয়া। তুমি আহি গৈছা। তুমিয়ে মোৰ অশান্তিৰ কাৰণ হয়। আগতো এজনী বদমাছ পৰীৰ পোৱালিক নদীৰ পৰা বচাই মোৰ জনগোষ্ঠীৰ মানুহৰ লোকচান কৰিছা আৰু সেইদিনাখন মোৰ চিকাৰক জালৰ পৰা পলাই দি মোৰ খাদ্য চুৰ কৰি লৈছা। এতিয়া মই তোমাক কম প্ৰতিশোধ কাক কয়। সিহঁত দুজন কথাই পাতি আছিল কি তেতিয়াই সিহঁতে সিংহৰ মাত শুনা পালে আৰু সিংহ ভানুৰ জনগোষ্ঠীৰ এজন মানুহক উঠাই লৈ গ'ল। ভানুৱে যেতিয়া এইটো গম পালে তো সি সিংহক মাৰাৰ কথা ভাবি ল'লে। তেতিয়া সোনুৱে তাক বুজালে, চোৱা ভানু খুৰা, তুমি যেতিয়া সিংহৰ বাচ্চাক ধৰি লৈছিলা তেতিয়া সিংহ এয়াই ভাবি আছিল চাগে যি আজি তুমি তাৰ কথা ভাবি আছা আৰু এনেকুৱাকৈয়ে শত্ৰুতা বাঢ়ি যাব আৰু একো নাপাবা। মই তোমাক কথা দি আছোঁ, মই তোমাৰ পোৱালিক সিংহৰ পৰা বচাই লৈ আহিম, কিন্তু তোমাক আমাৰ জনগোষ্ঠীৰ পোৱালি কেইটাক এৰি দিব লাগিব। ভানু সোনুৰ কথাত ৰাজি হৈ গ'ল। তাৰপিছত সোনু সিংহৰ সেই পোৱালিটোকে মাতিলে আৰু সেই পোৱালিটো সিংহক জনগোষ্ঠীৰ সেই বাচ্চাটোক এৰি দিবলৈ ক'লে। তেতিয়া সিংহ গম পাই গ'ল কি সোনু তাৰ বন্ধু হয়, শত্ৰু নহয়। সেইবাবে সিংহই সেই পোৱালিটোক এৰাই দি তাৰ পৰা গুচি গ'ল। সোনু পুত্ৰ, মই তোমাৰ সাহস আৰু সততা চাই বৰ ভাল পাইছোঁ। আজিৰ পৰা তুমি আমাৰ জনগোষ্ঠীৰ নতুন চৰ্দাৰ হয় আৰু আমি চব তোমাৰ কথা সদায় শুনিম। হাল্লাহু 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 হু হু হু। সোনু চৰ্দাৰৰ জয় হওক। এতিয়া সকলো জনগোষ্ঠীৰ মানুহ আনন্দিত হৈ সেই যাদুই পানীৰ ঘৰত বাস কৰিব ধৰিল আৰু বৰ আনন্দিত থাকিল আৰু সকলোৱে সোনুৰ ন্যায় ব্যৱস্থাক দেখা পাই তাক বৰ ভাল ৰজা বুলি মানি ল'লে।